নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি আমাৰ নিয়ছৰ যিমান কেণ্ডিডেট আছে সকলোৰ কাৰণে বহুতে এটা ভাল লিষ্ট। এই দিনটোৰ কাৰণে আমি ৱেইট কৰি আছিলোঁ, ঠিক আছে। তো নিয়ছৰ কেণ্ডিডেটৰ কাৰণে আজি কোৰ্টৰ পৰা যি অৰ্ডাৰ ওলাইছে, আজি মানডে হয়, মই আগত এটা ভিডিঅ' দিছিলোঁ যে মানডে অৰ্ডাৰ আহিব। তো আজি অৰ্ডাৰটো আহি গৈছে। চবেই অৰ্ডাৰটো পাইছে, বাট মই অৰ্ডাৰটোক অলপ আছামিছত ট্ৰান্সলেট কৰি দিছোঁ। তো ব'লক ভিডিঅ'টো ভালদৰে চাওঁ, আৰু ভিডিঅ'টো কিবা ক'ব বিচাৰিলে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব। তো ইয়াত লিখা আছে, মাননীয় ন্যায়াধীশ কাৰ্ডাক এতে দ্বাৰা 21/3/2025 মানে 2025 তাৰিখৰ এইটো পিটিশ্যন হয়, তাৰিখে জাৰি কৰা আদালতৰ আদেশ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নিযুক্তিৰ দ্বিতীয় পৰ্যায়ৰ নথিপত্ৰ যাচাই প্ৰক্ৰিয়াত সাময়িকভাৱে স্থগিত ৰখা হৈছে। প্ৰথমতে কৈ দিছে যে স্থগিত কৰি দিছে, মানে ষ্টে লগাই দিছে। তো ষ্টে কিমান দিনলৈকে লগাইছে, এতিয়া ব'লক আমি গোটেই নটিচটো আমি চাওঁ। মূল বিষয়, নথিপত্ৰ যাচাই প্ৰক্ৰিয়া। নিযুক্তিৰ প্ৰক্ৰিয়াখন দুটা পৰ্যায়ত বিভক্ত। আমি জানো আগৰ পৰাই দুটা ফেজত আছিলে। এটা আছিলে প্ৰথম পৰ্যায় 23/2025 to 29/3/2025 তাৰিখে অনুষ্ঠিত হৈছিল, আৰু দ্বিতীয় পৰ্যায় যিটো আছিলে 1/4/2025 পৰা 11/4/2025লৈকে আছিলে। ভিতৰত অনুষ্ঠিত হোৱাৰ কথা, কিন্তু প্ৰাৰ্থীসকলৰ তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই, আৰু কৈছে এতিয়ালৈকে ফাইনেলি ছেকেণ্ড ফেজৰ যিটো লিষ্ট আছে সেইটো অহা নাই। আদালতৰ নিৰ্দেশনা, আদালতে 8/4/2025 তাৰিখলৈ নটিচ জাৰি কৰিছে, মানে 8/4/লৈকে নটিচ জাৰি কৰি কৈছে যে গোটেই প্ৰচিডিঅ'ৰটোৰ বিষয়ত কি প্ৰচিডিঅ'ৰ লগাব এতিয়া গভৰ্ণমেণ্টে, কিয় কি আমাৰ নিয়ছৰ পৰা যিহেতু DLED কৰিছিলে, সুপ্ৰিম কোৰ্টে এইটোক লিগেলি কৰি দিছে 18 month DLED। এতিয়া কোনেও ক'ব নোৱাৰিব যে 18 month DLED ইনভেলিড হয়, কিন্তু অসম চৰকাৰে কৈ আছে 18 month DLED ইনভেলিড। উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড, পাঞ্জাৱৰ নিচিনা ইমান ডাঙৰ ডাঙৰ ৰাজ্যতো এইটো ভেলিড হৈ গৈছে, কেলৈ অসম চৰকাৰে একচেপ্ট নকৰিব। তো তাৰপিছত লিখা আছে, চৰকাৰী অধিবক্তাসকল উপস্থিত থকাৰ বাবে আনকৈ কোনো আনুষ্ঠানিক নটিচ প্ৰয়োজন নাই, কিন্তু আবেদনপত্ৰ অতিৰিক্ত প্ৰতিলিপি প্ৰদান কৰিব লাগিব। কৈছে যিহেতু গভৰ্ণমেণ্টৰ, আজি কৈছিলে গভৰ্ণমেণ্টৰ আমাৰ চৰকাৰী অধিবক্তা আৰু চৰকাৰৰ আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰো মানে যোন কনচাৰ্ণ পাৰ্চন যোন আছে, অফিচাৰ যিজন আছে, তেওঁক মাতিছিলে আজি কোৰ্টলৈ। তো তেওঁ থকাৰ কাৰণে আৰু বেলেগকৈ একো নটিচ ইছ্যু নকৰে, কিন্তু আজি অৰ্ডাৰ কপি ওলাই দিব কৈছে, খালি এইটোৱে কৈছে। অন্তকালীন আবেদন আৰু মূল ৰিট আবেদনসমূহ 8/4/2025 তাৰিখলৈ একেলগে শুনানি হ'ব, আৰু 8/4/2025 তাৰিখে গোটেই বিষয়বস্তু যিটো হৈছে সেইটো আকৌ আৰ্গুমেণ্ট হ'ব, আৰু জাজমেণ্ট, ফাইনেল জাজমেণ্ট ওলাব। দ্বিতীয় পৰ্যায়ৰ বিলম্ব হ'ব পাৰে। 8/4/2025 তাৰিখত যদি মূল ৰিট আবেদনসমূহ শুনানি নহয়, তেন্তে আদালতে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব। কৈছে 8/4 যদি গভৰ্ণমেণ্টে এইটোৰ এনচাৰ দিব নোৱাৰে, তেনেহ'লে তেতিয়া কোৰ্টে এইটোৰ একশ্যন ল'ব। প্ৰাৰ্থীসকলৰ তালিকা এতিয়াও প্ৰকাশ হোৱা নাই, সেয়ে আদালতে নিৰ্দেশনা দিছে যে দ্বিতীয় পৰ্যায়ৰ যাচাই প্ৰক্ৰিয়া আদালতৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱা পৰ্যন্ত স্থগিত থাকিব। মানে যিহেতু এটা কি আছিলে, আমাৰ যিটো সুপ্ৰিম কোৰ্টৰ পৰা যিটো অৰ্ডাৰ ওলাইছিলে তাত লিখা আছিলে যে অনগয়িং কিবা যদি ফাইনেল ডেষ্টিনেশ্যনলৈকে গুচি যায়, তেনেহ'লে সেইটোক বন্ধ নকৰিবৰ কাৰণে। যিহেতু এতিয়াও LP UPৰ 5500 পষ্টৰ ৰিক্ৰুটমেণ্ট এতিয়ালৈকেও চলি আছে, এইটো ফিনিছ হোৱা নাই। মই মোৰ প্ৰিভিয়াছ ভিডিঅ'ত কৈছিলোঁ যে ডিচিশ্যন চেঞ্জ হ'ব, গভৰ্ণমেণ্ট বাউণ্ড হ'ব, কিন্তু মোক বহুতে কমেণ্টত বহুত কিবা কিবি কৈছে। তো আজি আপোনালোকে চাই লওক কি এইটোৰ এনচাৰ ওলাইছে। তো এইটো আছিলে কোৰ্টৰ নটিচটো। আপোনালোকে কিবা কমেণ্ট বক্সত ক'ব বিচাৰিলে ক'ব পাৰে, কিন্তু মই ডেফিনেটলি ক'ব পাৰোঁ আমাৰ যি 8 তাৰিখৰ যি ডেট দিছে, 8 তাৰিখৰ পাছত আমাৰ DLEDৰ মানে নিউজ DLEDৰ যিমান কেণ্ডিডেট আছে চব কেণ্ডিডেটে ফ্লাইং কালাৰ্ছ লৈ ওলাব। চবক আকৌ এপ্লাই মানে ভেৰিফিকেশ্যন লিষ্টত আকৌ ৰিভেৰিফিকেশ্যন কৰাব। দুটা নহয়, এতিয়া 3টা বা 4টা এতিয়া লিষ্ট ওলাব।
তো বেষ্ট অফ লাক টু অল দ্য নিউয়েষ্ট কেণ্ডিডেট। এনেকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আপোনালোকে লগত থাকিব, মই আপোনালোকৰ লগত আছোঁ। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।